জিতেন বৰপাত্ৰ গোহাঁই ডাঙৰীয়া, আমাৰ এই অনুষ্ঠানত উপস্থিত থকা সুধীবৃন্দ, সাংবাদিক বন্ধুসকল, আজি এটা খুব ভাল দিন। আজিৰ দিনটোতেই স্বৰ্গদেউ চাওলুং চুকাফা অসমলৈকে আহিছিল আৰু অসমত ৰাজ্য স্থাপন কৰিছিল। আমি সকলোৱে জানো স্বৰ্গদেউ চাওলুং চুকাফাই ৭ ৰাজ সামৰি ১ ৰাজ স্থাপন কৰিছিল আৰু ৬০০ বছৰীয়া আহোম সাম্ৰাজ্যৰ সোপান ৰচনা কৰিছিল। আৰু এই ৬০০ বছৰীয়া আহোম ৰাজত্বই আমাক অসমখনক একত্ৰিত কৰাৰ লগতে অসমখনক উন্নতিৰ জখলাৰে আগুৱাই লৈ যোৱাৰ লগতে আমাক বিদেশী শক্তিৰ পৰা ৰক্ষা কৰিছিল। মোগলে ১৭ বাৰ অসম আক্ৰমণ কৰিছিল আৰু ১৭ বাৰেই মোগল পৰাভূত হৈছিল। মোগল পৰাক্ৰমী আছিল। সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰায় প্ৰত্যেকখন ৰাজ্য সেই সময়ৰ মোগলে দখল কৰিছিল, কিন্তু অসমখন অকল মোগলে দখল কৰিব পৰা নাছিল। তাৰ কাৰণে আহোম সাম্ৰাজ্যৰ সেইখিনি সময়ত থকা অত্যন্ত দৃঢ় শাসনৰ কাৰণে। গতিকে সেইখিনি সময়ৰ শাসন ব্যৱস্থাত আমাৰ এই মৈদামৰ অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা আছিল। এইখিনি অঞ্চলত ৭খন মৈদাম আছে আৰু এই মৈদামখিনি বৰপাত্ৰ গোহাঁইসকলৰ মৈদাম। গতিকে এই মৈদামখিনিক আমি শক্তিশালীভাৱে সংৰক্ষণ কৰিব লাগিব। তাৰেই আমি আজি কিছু অংশ আৰম্ভ কৰিলোঁ, কিন্তু মই উপলব্ধি কৰিছোঁ যে এইখিনিয়ে আমাৰ কাৰণে যথেষ্ট নহয়। আমি এই মৈদামখিনিক আৰু জাগ্ৰত কৰি ৰাখিবলৈ, সুৰক্ষিত কৰি ৰাখিবলৈ আমি অসম চৰকাৰৰ পৰা আৰু বেছি পুঁজি দিয়াৰ প্ৰয়োজন আছে। অনাগত সময়ত দিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। এই ক্ষেত্ৰত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো আলোচনা কৰিম। আমাৰ মৈদামে অসমলৈকে কেনেকৈ সন্মান কঢ়িয়াই আনিছে সেই কথা আমি প্ৰত্যেকজন অসমীয়াই জানো। চৰাইদেউ মৈদাম এইবাৰ আমাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ইউনেস্কোত অন্তৰ্ভুক্ত হ'ল যোৱা বছৰ। এই ক্ষেত্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যথেষ্ট কাম নিজে কৰিলে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াইও এই ক্ষেত্ৰত যথেষ্ট কষ্ট কৰাটো আমি সকলোৱে জানো। গতিকে আমাৰ চৰাইদেউ মৈদামে যেনেকৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈকে পৰ্যবেক্ষিত হ'ল, ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইটলৈকে পৰ্যবেক্ষিত হ'ল বা স্থান লাভ কৰিলে, ঠিক তেনেকৈও এই মৈদামখিনিও অসমলৈকে সন্মান নিশ্চয়কৈ কঢ়িয়াই আনিছে, কঢ়িয়াই আনিব। মাত্ৰ আমি ইয়াক আটোমটোকাৰীকৈ ৰাখিব লাগে। আটোমটোকাৰীকৈ ৰখাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। চৰাইদেউ মৈদামৰ আগৰ যি অৱস্থা আছিল সেই ব্যৱস্থা এতিয়া কমপ্লিটলি চেঞ্জ হৈছে আৰু এই বৰপাত্ৰ গোহাঁইসকলৰ বুঢ়া গোহাঁইসকলৰ যি মৈদাম আছিল সেই মৈদামসমূহকো পৰৱৰ্তী সময়ত আমি সংৰক্ষণ কৰিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। এই ক্ষেত্ৰত আমাৰ বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়াই যথেষ্ট কাম কৰিব বুলি মই আশা ৰাখিছোঁ। আমিও কৰিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। বহুত দীঘলকৈ নকওঁ, আজি আমাৰ আৰু 2টা অনুষ্ঠান আছে। ইয়াৰ পৰা গৈ মৰাণত এই 2টা অনুষ্ঠানত অংশগ্ৰহণ কৰিব লাগিব। আমাৰ অসম দিৱস কেন্দ্ৰিক আমি কেইবাটাও কাৰ্যসূচী হাতত লৈ আপোনালোকৰ মাজলৈকে আহিছিলোঁ। প্ৰথমে আমি নাজিৰাত এটা চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি আজি ৰাইজৰ কাৰণে উৎসৰ্গা কৰিলোঁ। তাৰ পাছত আমাৰ কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মূল অসম দিৱসৰ কাৰ্যসূচীটোত অংশগ্ৰহণ কৰিলোঁ। তৃতীয় কাৰ্যসূচী আপোনালোকৰ ইয়াতে বৰপাত্ৰ গোহাঁইসকলৰ আমি মৈদামৰ বাউণ্ডেৰীৰ কামৰ শুভাৰম্ভণি কৰিলোঁ। ইয়াৰ পাছত আৰু এটা প্ৰতিমূৰ্তি আমি ৰাইজৰ কাৰণে উৎসৰ্গা কৰিম মৰাণত, আৰু শেষত আমি টাইপাৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিম। গতিকে আৰু 2টা অনুষ্ঠানত অংশগ্ৰহণ কৰিব লাগিব। বহুত বেছি সময় আপোনালোকক দিব নোৱাৰিলোঁ, আপোনালোকৰ পৰা বিদায় মাগিম। আপোনালোকে বেয়া নাপাব, আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কিন্তু এটা কথা মই নিশ্চয়কৈ মনত ৰাখিম, এতিয়া মাত্ৰ ইলেকশ্যনলৈ আৰু 2 মাহ আছে। নহ'লে 1 বছৰ আগতে আহিলে মই কাম আৰু ইমিডিয়েট আৰম্ভ কৰিম বুলি মই কৈ থৈ গ'লোঁ হয়। কাৰণ যিহেতু ছ'চিয়েল জাষ্টিছ ডিপাৰ্টমেণ্টটোৰ আণ্ডাৰত আমাৰ টাই আহোম কাউন্সিলখন সোমাই আছে, গতিকে এই ক্ষেত্ৰত মোৰো কৰণীয় আছে। কিন্তু মই দেৰিকৈ আহিলোঁ, দেৰিকৈ অহাৰ কাৰণে কাম কৰিবলৈ এতিয়া অলপ কষ্ট হ'ব। মিছা কথা কৈ লাভ নাই, মই মিছা কথা সাধাৰণতে নকওঁ। আজিৰ পৰা লাষ্ট যেতিয়া আহিছিলোঁ, 14টা মত আছে, আমাৰ মন কী বাত কৰিছিলোঁ।
তাত স্লুইচ গেট এখনৰ কথা কৈছো, স্লুইচ গেট এখন হৈ গ'ল। যিকেইটা কথা দিছো গৈছিলো সেইকেইটা কৰিছো। এইখিনি নতুনকে সোমোৱা, এইখিনি হৈছে সুশান্ত দেৱৰ নতুনকে সোমোৱা। মই কোনটো কৈছো, মই য'ত য'ত আহি পেলাই প্ৰতিশ্ৰুতি দি গৈছো প্ৰত্যেকটো কামেই কৰি গৈছো। 1.5 মাহ মানৰ আগতে নাজিৰা আমাৰ গেলেকী অঞ্চললৈকে আহিছিলো, কাৰণ গেলেকী অঞ্চলত লোকসভা নিৰ্বাচনত প্ৰতিশ্ৰুতি দি গৈছিলো 3খন নদী পুত খাই গ'ল খান্দিম বুলি, দৈখনা ডেন্সি আৰু এখন নদী। সেই কাম পূৰ্ণগতিত চলি আছে। আমাৰ ডিমৌ সমষ্টিত যিকেইটা ৱাটাৰ ৰিচোৰ্চ ৰিলেটেড, জলসম্পদ বিভাগ ৰিলেটেড কামৰ প্ৰতিশ্ৰুতি দি গৈছিলো প্ৰত্যেকটো কামেই কৰিলো। 350 কোটি টকাৰ এতিয়ালৈকে কাম কৰিছো। আনকি আমাৰ শিৱসাগৰ সমষ্টিত, যদিও আমি বৰ্তমান শিৱসাগৰ সমষ্টিত আমাৰ বিধায়ক নাই, তথাপিতো ৰাইজৰ কাৰণে কাম কৰাৰ প্ৰতিশ্ৰুতি দিছিলো। সেই কামবিলাকৰ টেণ্ডাৰ ইতিমধ্যে হৈ গ'ল, বহুত কাম কৰিলো। গতিকে এইটো মই আপোনালোকক প্ৰতিশ্ৰুতি কৰিমেই বুলি 1 বছৰ আগত দিব পাৰিলো হয়, আজি মই দিব পৰা অৱস্থাত নাই, কিন্তু ডেফিনেটলি কৰিবলগীয়া চেষ্টা কৰি মই প্ৰতিশ্ৰুতি দি গ'লো। আকৌ কৈছো, মৈদাম আমাৰ গৌৰৱ, মৈদাম আমাৰ সম্পদ। এই সম্পদ আৰু গৌৰৱক আমি আতুম টোকাৰি কৰি ৰাখিব লাগিব, আমি ধুনীয়াকৈ ৰাখিব লাগিব। তাৰ কাৰণে কাম কৰিম বুলি প্ৰতিশ্ৰুতি দি মোৰ বক্তব্য সামৰিছো, বিদায় মাগিছো। নমস্কাৰ।